হেল্ল' ভিউয়াৰ্স, মই আজিও এটা নতুন ভিডিঅ' লৈ আহিলোঁ। যেনেকৈ এখন গোটাই বান্ধা হৈছে চিৰিৰ পৰা চেলাপকলৈকে গোটাই ক্লিয়াৰ, ইয়াতে একো কাম বাকী নাই। মই এইখিনি আপোনালোকক আজি দেখাম আৰু আপোনালোকে নিজৰ নিজৰ ঘৰৰ কাম কৰাৰ আগত এনেকৈ চেক কৰি ল'ব, কাৰণ মিস্ত্ৰীটো কাম কৰিয়ে যাব। আজিকালি প্ৰাইভেট ঘৰবিলাকত মানে ইঞ্জিনিয়াৰ কম থাকে, কাৰণ সিহঁতে ইঞ্জিনিয়াৰৰ পৰা ড্ৰয়িংটো লওঁতে ভাবে যে বহুত পইচা যায়, সেইকাৰণে সিহঁতে এনে এখন ড্ৰয়িং বনাই লয়। মই সেইকাৰণে আপোনালোকক মানে এটা কথা কৈয়ে থাকোঁ যে আপোনালোকে নিজে অলপ জানিব, আৰু মই জানো এনেকৈ নহ'ব, কামখিনি জানিব। যেনেকৈ এই ৰডবিলাক আপোনালোকে দেখা পাই আছে, এই ৰডবিলাক কেনেকৈ দিছে, এই ৰডবিলাক কেনেকৈ দিছে আৰু কিয় দিছে, ৰডটো কিয় দিব লাগে, ইয়াতে কিয় কম ৰড নিদিল, এইখিনি বিষয়ে আপোনালোকে জানিব লাগিব। আৰু ওপৰতো ৰডবিলাক দেখা পাই আছে, এই ৰডবিলাক ক'ত কি ৰড দিছে, কিয় দিব লাগে, ইয়াতে কিয় মানে ৰডখিনি এনেকৈ দিব লগা হ'ল, ইয়াৰো বিষয়ে অলপ জানিব লাগিব। আৰু চিৰিটো মেইন হ'ল বিল্ডিঙৰ চিৰি। মই চিৰি বহুত জেগাতে দেখা পাওঁ, মানে একদম পাৰফেক্ট চিৰি নহয়। কিয় নহয়, তাৰ কাৰণ আছে। কাৰণ এইবিলাক এজন অনাৰে যিমানে কওক যে না মোৰ ঘৰ মই নিজে ড্ৰয়িং কৰিম, নিজে কৰিম, পাৰে, বহুত মানুহে আছে নিজে ড্ৰয়িং কৰি নিজে কৰিব পাৰে, মই সেইটো কথাও কোৱা নাই। মই খালি এটা কথা কৈছোঁ, আপোনালোকে নিজে জানিব লাগে, ৰডৰ বিষয়েও জানিব লাগে, যে ৰডখিনি কিয় এনেকৈ হ'ল, শাটাৰিংখিনি এনেকৈ কিয় হ'ল, আৰু ঢালাই কৰাৰ টাইমত কেনে হ'ব। আচলতে মই কথাবিলাক এনেকৈ কোৱাৰ কাৰণে বহুত মানুহে ভাবে এইবিলাক আমি জানো, আৰু জানাটোতো সকলোৱে জানে, মই কোৱা নাই যে নাজানো, কিন্তু ভুলবিলাক যেতিয়া হৈ যায় না, তেতিয়া সেই দিগদাৰটো আহে। কাৰণ আপুনি বহুত বিল্ডিঙত সোমাব আৰু দেখাও পাব যে কেনেকৈ ছিষ্টেমত হৈ আছে কামখিনি। আৰু বহুত মানুহে কয় যে এই 10 mm ৰডবিলাক যে দিয়ে, 10 mm ৰডেদি চাট ঢালা নাযায়, যায় কিয় নাযায়, 10, 12 গোটেইখিনি যাব। তেতিয়া চেলাপৰ কাষ্টিংটো বঢ়াব লাগিব, অকল ৰড দিলেই নহ'ব, ঢালাইও বঢ়াব লাগিব। এই ঢালাই যেতিয়া বঢ়াব তেতিয়াহে আপুনি গম পাব যে কিমান পইচা যায়। সেইকাৰণে য'ত যিখিনি দৰকাৰ আপোনালোকে এইখিনি কৰিলেই বহুত, তাতকৈ বেছি কৰিব নালাগে। আৰু কামবিলাক আপোনালোকে সদায় এটা কথা মনত ৰাখিব, নিজৰ ঘৰৰ কাম একবাৰে কৰিব, বাৰে বাৰে নহয়। সেইকাৰণে আপোনালোকে সদায় চিন্তা কৰিব যে কামখিনি যাতে পাৰফেক্ট হয়, সেইকাৰণে চেষ্টা কৰিব লাগে। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব বেছি বেছি, যাতে সকলোৱে চাব পাৰে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে ইয়াৰে নেক্সট ভিডিঅ' সকলোতকৈ আগতে পায়। আপোনালোকৰ কিবা যদি জানিবৰ আছে আপোনালোকে কমেণ্টত ক'ব, এনেকৈ চেষ্টা কৰিম ভিডিঅ' বনোৱাৰ কাৰণে। মই আৰু বেছি কথা নাপাতোঁ, মই আপোনালোকক কামখিনি কেনেকুৱা হৈছে, কেনেকৈ দিছে, কিয় দিছে, কিয় দিয়া নাই, মই এইবিলাক অল ডিটেইলছ দেখাই আছোঁ। আহক ভিডিঅ'টো লৈ যাওঁ। এইখন চিৰি পূৰা ৰেডি হৈছে, অকল চিৰিখনে নহয়, ছাদখনো পূৰা ৰেডি হৈছে। কাৰণ ইয়াৰ কাষ্টিংটো বা ঢালাই 28 তাৰিখে কৰিম, তাৰ আগত ডেট নাই, সেইকাৰণে মই ৰখছোঁ, কামখিনি পূৰা ক্লিয়াৰ কৰি থৈ দিছোঁ। আৰু চিৰিখন যে শ্বাটাৰিং কৰি দিছে, আপোনালোকৰো চিৰিবিলাক এনেকৈ শ্বাটাৰিং কৰে। চিৰিৰ কামত মেক্সিমাম মানুহৰ ভুল, কাৰণ চিৰিটো মিলাটো ইমান ইজি কথা নহয়, আৰু একদম ইজি। আৰু সেইটো কথা আপোনালোকে নিজেও জানে, যিমান টান ইমানেই ইজি, আৰু যিমানেই ইজি ইমানেই টান। সেইকাৰণে জানিব লাগিব, বা কেনেকৈ কৰে কেনেকৈ নকৰে, এইখিনি হ'ল পাৰফেক্টলি মেইন কথা। কেনেকৈ কৰে কেনেকৈ নকৰে এইখিনি জানাৰ কাৰণে, বহুত জানাৰতো হেকে নাই, জানাৰ কাৰণে চেষ্টা কৰিব লাগে। আৰু আপোনালোকক মই অলপ জেগা খালি বুজাই দিম, আপোনালোকে নিশ্চয় বুজি পাব। ইয়াতে চাব, এই চিৰিখন যে বনাইছে, 1 নম্বৰ কথা, ইয়াতে তক্তাখন ওলাই গৈছে, ইফালেও তক্তাখন ওলাইয়ে গৈছে বহুত দূৰ। আল্টিমেটলি কি, আমাৰ এই তক্তাখন আপোনালোকে দেখাই পাই আছে, এই তক্তাখন যদি 7 ফুট লম্বা আছে, মই 7 ফুটেই মাৰছোঁ। কাৰণ এনেকৈয়ে মাৰছোঁ। আপোনালোকে দেখা পাব কি যে এনেকৈ আৰু কিয় চিৰিখন মাৰিছে, একচুৱেলি চিৰিবিলাক ইয়াতে কাটিং হৈ ইয়াতে এখন তক্তা লাগে, কাৰণ ছাইডটো ডাইৰেক্ট থাকে, সেইটো নৰ্মেলি কৰে, সকলোৱে কৰে। মই অলপ বেলেগ ধৰণৰ শ্বাটাৰিংবিলাক কৰোঁ, যাতে তক্তা ছেভ হয়, আৰু এখন তক্তা দি আপোনালোকে বাৰ বাৰ যাতে কৰিব পাৰে, মই সেইটো টেকনিক লগাওঁ। সদায় মই কামবিলাক এনেকুৱা ছিষ্টেমত কৰিবৰ কাৰণে মাথা মাৰোঁ, যাতে পাৰফেক্ট হয়। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব বেছি বেছি, যাতে সকলোৱে চাব পাৰে। আপোনালোকে যেনেকৈ ছাপোৰ্ট কৰি আছে এনেকৈ ছাপোৰ্ট কৰিয়ে থাকিব। মই আপোনালোকক এইটো বুজাই দি আছোঁ কেনেকৈ মই কৰিছোঁ। ইয়াৰ পৰা আপোনালোকে দেখাই পাই আছে, ইয়াৰ পৰা সেইটো তক্তা হ'ল মোৰ 6 ইঞ্চি তক্তা, এনেকৈ ডাইৰেক্ট মাৰা আছে, এনেকৈ ডাইৰেক্ট মাৰা আছে। 6 ইঞ্চি তক্তা কিয় মাৰছোঁ, কাৰণ 1 ইঞ্চি এই তলিখনত 1 ইঞ্চি লাইন কাটি মাৰা আছে, অৰ্থাৎ মোৰ 5 ইঞ্চি থাকিল। সেই 5 ইঞ্চিটো মই আগত এক্সট্ৰাকৈ মাৰি লৈছোঁ, এনেকৈ গোটাই মাৰি লৈছোঁ। মই ইফালেও দেখাই আছোঁ, এনেকৈ মই একদম আপোনালোকক ডাইৰেক্ট দেখাই আছোঁ, এনেকৈ মই গোটাই মাৰি লৈছোঁ, তাৰ পৰা একদম তলকলৈকে। তেতিয়া মোৰ কি হ'ল, এই ভিতৰৰ ঢালাইটো যিটো মোৰ, সেইটো ঢালাই ডাইৰেক্ট 5 ইঞ্চি হ'ল, একদম পাৰফেক্ট হ'ল। যেনেকৈ ইয়াতে
একো জোখই নালাগে মোক, কাৰণ সেইটো যিহেতু মই লেভেলত মাৰি দিছোঁ, মোৰ সেইটো পাৰফেক্ট হৈ গৈছে। এতিয়া মোৰ কথাটো আহিল, এই যে তক্তাখন দেখা পাই আছে বা ইফালে দেখালে বুজি পাব, এই তক্তাখনত মই কাটিং কৰি লৈছোঁ। কাটিং কৰি লৈ যেতিয়া বহাই দিছোঁ, মোৰ ওলমতো পাৰফেক্ট হৈছে আৰু মোৰ ইয়াৰে চিৰিজ যিটো ৰাইজাৰটোতো পাৰফেক্ট হ'বই, ওলনতে আছে, আৰু চিৰিজ যিটো লেণ্ডিংটো সেইটো একদম পাৰফেক্ট হৈছে। এতিয়া মই এইটো ভৰি দিব, ভৰি দি উঠি যাব, আপোনালোকেও এনেকৈয়ে কৰে, কিন্তু ইয়াৰে শ্বাটাৰিং কৰাৰ ছিষ্টেমটো অলপ বেলেগ। মই সেইকাৰণে আপোনালোকক বুজাইছোঁ, বা আপোনালোকে যদি বুজি পোৱা নাই আপোনালোকে কমেণ্ট কৰিব। এই তক্তাখন যে কাটিং কৰি দিছোঁ, কেনেকৈ কাটিং কৰিছোঁ এতিয়া আপোনালোকে সেইটো ভালকৈ মানি দিব। ইয়াৰ পৰা যদি একেলৈকে আপোনাৰ 12 ইঞ্চি আছে, সেই তক্তাখনৰ 12 ইঞ্চি কাটি লৈ একদম তেৰা কৰি কাটি ল'ব, একদম পাৰফেক্ট মিলিব। কিন্তু তাৰ আগত এই চিৰিত যিটো তলটো আছে একদম পূৰা সূতাত মিলাই ল'ব, তাৰপিছত লাইন কাটিটো মাৰি ল'ব 5 ইঞ্চিত, সেইটো পাৰফেক্ট কৰি ল'ব, তেতিয়াহে মিলিব। অলপ যদি ইফাল হয় নিমিলে। আৰু মই আপোনালোকক এটা ডিটেইলছ বুজাই দি আছোঁ, আপোনালোকে খুব মাইণ্ড দি চাব, কাৰণ সেইটো কাম সকলোতে হয়, প্ৰায় হয়। আপোনালোকে চাই লওক, মই এনেকৈ দেখালে বুজি পাব। চাওক, মোৰ তলিটো ডাইৰেক্ট নাই, এটা কাটা, কাৰণ চিৰি ৰডকেইটা মোৰ লিংক কৰা আছে ডাইৰেক্ট, এনেকৈ যেনেকৈ সেইটো চিৰি ৰড আহি গৈছে পোষ্টকলৈকে, এনেকৈ ডাইৰেক্ট তলেদি আহি একদম এনেকৈ তলেদি আহি পোষ্টকলৈকে গৈছে, সেইটো দেখালে বুজি পাব। মোৰ তলিখন এনেকৈ কাটিং কৰা আছে, এনেকৈ বিমৰ ৰড আছে, একদম ডাইৰেক্ট হৈ আছে, কি ধুনীয়াকৈ একেলগে লিংক হৈ আছে। এনেকুৱা চিৰি আপোনালোকে খুব কম দেখা পাব, যেনেকৈ তলিখন ইয়াৰ পৰা কাটিং কৰি দিয়া গৈছে। মই সেইটো কথাই আপোনালোকক কৈ থাকোঁ যে মিলাই দিব, কাৰণ মিলাই দিলে পূৰা পাৰফেক্ট হৈ যায়। তাৰপিছত এই তলিটো কেনেকৈ ৰখাইছোঁ, যিহেতু বাঁহ নাই মোৰ ইয়াতে, এই ৰাইজাৰ, এই ধাপিটোৰ ৰাইজাৰৰ লগত এনেকৈ তক্তা ডাঙে মানে ফিটিং কৰি দিছোঁ, তলিটোও পাৰফেক্ট হৈ গৈছে। এতিয়া সেইটোৰো টেনশ্যন নাই, ছাদখন বান্ধা হৈ গৈছে। মই এইখিনিও আপোনালোকক ভালকৈ বুজাই দি আছোঁ, আপোনালোকে ভালকৈ চাব, কাৰণ মই চিৰি দি ওপৰত উঠি আছোঁ, মই এইখিনি আপোনালোকক ডিটেইলছ দেখাই আছোঁ। এতিয়া চাই লওক, গোটেই পাৰফেক্ট বান্ধা হৈ গৈছে। এতিয়া ইয়াতে কিমান খৰচা গ'ল সেইটো যদি আপোনালোকে ডাইৰেক্ট মোক সোধে, মই কাৰণ যিহেতু অনাৰে আনিছে, মই এনেকৈ ডিটেইলছ বুজাই দিব নোৱাৰিম, মানে মিনিমাম আৰু মেক্সিমামটো ক'ব পাৰিম যে কিমান গ'ল কিমান নেগ'ল। আৰু আপোনালোকক ইয়াৰ আগতে মই চেয়াৰ কেনেকৈ দিব লাগে, কিয় দিব লাগে, এইবিলাক অল ডিটেইলছ বুজাইছোঁ। যেনেকৈ সেইখন ছিংগল জালিখনত আপোনালোকে সদায় এটা বস্তু মাইণ্ড কৰিব, ইয়াতে বটম জালিটো 10 mm ৰড দিয়া গৈছে, যিহেতু আমাৰ ঢালাইটো 4 ইঞ্চি আছে। একচুৱেলিটো 4 ইঞ্চি ঢালাইৰ কাষ্টিং ৰেচিডেঞ্চ ঘৰগিলাত কৰে, কিন্তু কমাৰ্চিয়েল যিগিলা ঘৰ এইগিলাতো 5 ইঞ্চিয়ে হয়, কাৰণ কাষ্টিংটো এলাউটো হ'ল 5 ইঞ্চি, কাৰণ ৰেচিডেঞ্চ ঘৰৰ কাৰণে 4 ইঞ্চিয়ে বহুত, টেনশ্যন নাথাকে। আৰু ইয়াৰে কামবিলাক গোটাই হৈ গ'ল। এই পোষ্টবিলাকত আপোনালোকে এনেকৈ ৰিং বান্ধি দিব, এনেকৈ তলত এটা ৰিং বান্ধি দিয়া গৈছে, আৰু এনেকৈ আহি ওপৰত এটা ৰিং বান্ধি দিয়া গৈছে। কিয় দিয়া গৈছে, প্ৰত্যেকটা পোষ্টতে আছে, আপোনালোকক মই দেখাই আছোঁ। তেতিয়া আপোনালোকৰ কি হয়, এই পোষ্টটো ঢালাই কৰাৰ টাইমত যেতিয়া ভাইব্ৰেটৰটো মাৰিব, ইফাল তেৰাতেৰি হ'ব, এইবিলাক একো নহয়, তেতিয়া একদম পোষ্টটো চিধাই থাকে। মই সেইকাৰণে আপোনালোকক কৈ থাকোঁ যে কামবিলাক এডভান্স কৰিব, আৰু কামবিলাক খুব মনোযোগেৰে কৰিব, কাৰণ একবাৰে হয়, দ্বিতীয়বাৰ নহয়। আজিৰ ভিডিঅ' মই এইখিনিতে শেষ কৰিলোঁ, ইয়াৰ নেক্সট ভিডিঅ'ত লগ পাম।